নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আপোনালোকৰ বাবে আৰু আজিৰ এই এডভাৰটাইজটো পুনৰ এবাৰ আহিছে অইল ইণ্ডিয়াৰ পৰা য'ত তেওঁলোকে এইবাৰ কণ্ট্ৰেকচুৱেল পদৰ বাবে আবেদন বিচাৰিছে গতিকে আহক পলম নকৰি আমি ডিটেইল এডভাৰটাইজমেণ্টখন চাইছোঁ এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট দুলিয়াজান হেডকোৱাৰ্টাৰ ফিল্ড হেডকোৱাৰ্টাৰ দুলিয়াজানৰ বাবে তেওঁলোকে টোটেল 15টা কণ্ট্ৰেকচুৱেল পদৰ বাবে আবেদন বিচাৰিছে আৰু আজিৰ প্ৰথমটো পদ হৈছে কণ্ট্ৰেকচুৱেল ইলেক্ট্ৰিচিয়ান টোটেল 8টা পোষ্ট আছে আৰু যাৰ বাবে মেট্ৰিক পাছৰ লগতে ITI ইলেক্ট্ৰিচিয়ান পাছ কৰিব লাগিব 2 ইয়াৰ্ছ ডিউৰেশ্যনৰ আৰু লগতে ইলেক্ট্ৰিকেল পাৰ্মিট থাকিব লাগিব ৱৰ্কমেন পাৰ্ট 1 আৰু পাৰ্ট 2 ডিজাৰেবল কোৱালিফিকেশ্যনত তেওঁলোকে দিছে যে 1 ইয়াৰৰ এক্সপিৰিয়েঞ্চ বা 1 ইয়াৰৰ এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং থকাসকলে প্ৰিফাৰেঞ্চ পাব এইটো ডিজাৰেবল এইটো নাথাকিলেও আবেদন কৰিব পাৰিব আৰু যিসকলৰ এই 1 ইয়াৰ এক্সপিৰিয়েঞ্চ বা 1 ইয়াৰৰ এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং কৰিছে তেওঁলোকে প্ৰিফাৰেঞ্চ পাব এজ লিমিটটো মিনিমাম 20 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 35 ইয়াৰ্ছ ফৰ জেনেৰেল আদাৰ কেটেগৰী কেণ্ডিডেটছে ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ দৰমহা হিচাপত ইয়াত 21,450 ৰুপিজ ফিক্স পে থাকিব লগত ডেইলি এলাউঞ্চ এটা থাকিব 825 ৰুপিজ আৰু আজি দ্বিতীয়টো পদ হৈছে কণ্ট্ৰেকচুৱেল এছ'চিয়েট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল টোটেল 7টা ভেকেঞ্চি আছে যাৰ বাবে 3 ইয়াৰ্ছৰ ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব লগতে ইলেক্ট্ৰিকেল ছুপাৰভাইজাৰ চাৰ্টিফিকেট থাকিব লাগিব কম্পিটেঞ্চি পাৰ্ট 1, 2, 3 and 4 আৰু ডিজাৰেবল কোৱালিফিকেশ্যনত কম্পিটেঞ্চি পাৰ্ট 8ৰ চাৰ্টিফিকেটখন থাকিব লাগিব মিনিমাম 20 ইয়াৰ্ছ মেক্সিমাম 35 জেনেৰেল আৰু দৰমহা ইয়াত 24,960 টকা ফিক্স পে আৰু যিটো ভেৰিয়েবল ডেইলি এলাউঞ্চ থাকিব এইটো 960 টকাকৈ আৰু ৰিজাৰ্ভেশ্যন ব্ৰেকআপ ভেকেঞ্চিটো ইয়াত দিয়া আছে আপোনালোকে চাই ল'ব ইণ্টাৰেষ্টেড সকলে পিৰিয়ড অফ কণ্ট্ৰেক্ট এইটো 1 ইয়াৰৰ বাবে হ'ব চিলেকশ্যন প্ৰচিডিউৰত কেৱল ৱাক ইন ইণ্টাৰভিউ হ'ব আৰু ইলেক্ট্ৰিচিয়ান পদটোৰ বাবে 5 আগষ্টত হ'ব আৰু ইঞ্জিনিয়াৰ যিটো ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ পোষ্ট আছে তাত 7 আগষ্টত হ'ব আৰু ভেন্যুটো দুলিয়াজান ক্লাব অইল ইণ্ডিয়া লিমিটেড দুলিয়াজান চ' যিসকল কেণ্ডিডেট এই পোষ্টকেইটাৰ বাবে ইণ্টাৰেষ্টেড হয় আৰু ইলিজিবল হয় তেওঁলোকে এই এডভাৰটাইজমেণ্টখনৰ তলত থকা এই ফৰ্মখন ফিল আপ কৰি ইণ্টাৰভিউটোত এপিয়াৰ হ'ব লাগিব গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ কিছু হ'লেও কেণ্ডিডেট উপকৃত হ'ব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ